নমস্কাৰ ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ মই আন্তৰিক অভিনন্দন জনাই আজি মই মোৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম পাঠ 3 পেজ 51। তোমালোকে উলিয়াই ল'বা। পাঠটিৰ নাম হ'ল জ্যামিতিৰ মৌলিক ধাৰণাসমূহ। প্ৰথমতে আমি পাঠটিৰ লগত সংগতি থকা কিছুমান বিষয়বস্তুৰ বিষয়ে আলোচনা কৰি লওঁ আহা। প্ৰথম আহিলে বিন্দু বুলিলে কি বুজা? পেন্সিলৰ জোঙা আগটোৰে কাগজত দিয়া ফুটটোকে আমি বিন্দু বুলি ক'ম। বিন্দু মানে কি বুজিলানে? পেন্সিলৰ জোঙা আগটোৰে কাগজত দিয়া ফুটটোৱে হ'ল বিন্দু। এতিয়া আমি কাগজত পেন্সিলেৰে ফুট দিছোঁ। তোমালোকে দেখিছেনে? দুটা ফুট, এটা এইটো, এটা হ'ল এইটো। এই বিন্দুকেইটা সুনিৰ্দিষ্ট কৰিবৰ কাৰণে আমি নামেৰে নামাকৰণ কৰিম। ধৰা এই বিন্দুটোৰ নাম দিলোঁ A বিন্দু আৰু এই বিন্দুটোৰ নাম দিলোঁ B বিন্দু। তোমালোকে তেনেকৈ আৰু এটা বিন্দু ধৰা অংকন কৰিলোঁ, এইটো ইয়াৰ নাম দিলোঁ C। এনেদৰে আমি বিন্দুকেইটা অংকন কৰি নামাকৰণ কৰিলোঁ। এতিয়া তোমালোকলৈ মোৰ এটা প্ৰশ্ন থাকিল। তোমাৰ বহীত 4টা বিন্দু অংকন কৰি নামাকৰণ কৰা। এতিয়া তোমালোকে তোমালোকৰ বহীত 4টা বিন্দু অংকন কৰা আৰু সিহঁতক তোমাৰ নিজৰ ইচ্ছা অনুসাৰে নামাকৰণ কৰিবা। এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা। ৰেখাখণ্ড কাক বোলে? যিকোনো দুটা বিন্দু সংযোগ কৰা আঁচডালকে ৰেখাখণ্ড বোলে। ধৰা এইটো এটা বিন্দু, এইটো এটা বিন্দু, ই হ'ল A, এইটো হ'ল B বিন্দু। এই বিন্দু দুটা সংযোগ কৰা সেই আঁচডালেই হ'ল ৰেখাখণ্ড। দুটা বিন্দু সংযোগ কৰা আঁচডালকে আমি কি বুলি ক'ম? ৰেখাখণ্ড। এডাল A আৰু B বিন্দু, তাক আমি এডাল আঁচেৰে সংযোগ কৰিছোঁ। ইয়ে হ'ল AB ৰেখাখণ্ড। ইয়াক কিদৰে লিখা হয়? AB আৰু ওপৰত আঁচডাল, এই চিনডাল ৰেখাখণ্ড বুজাবলৈ দিয়া হয়। ইয়াৰ পিছত চাওঁ আহা, ৰেখা কাক বোলে? ৰেখাখণ্ড হ'ল দুটা বিন্দু সংযোগ কৰা আঁচডাল, সেয়ে হ'ল ৰেখাখণ্ড। এতিয়া আহিলে ৰেখা। ৰেখাখণ্ডক দুয়ো মূৰে অন্তহীনভাৱে বৰ্ধিত কৰি পোৱা কাল্পনিক আঁচডালকে ৰেখা বোলে। এডাল ৰেখাখণ্ড AB, ইয়াক দুয়ো মূৰে অন্তহীনভাৱে বহাই দিব লাগিব। সোঁহাতে বহালোঁ, বাওঁহাতে বহালোঁ আৰু সোঁহাতেও বহাই দিলোঁ।
AB ৰেখাখণ্ডক আমি এইফালেও বহালো এইফালেও অন্তহীনভাৱে বহাই দিলো আৰু এই হল ৰেখাখণ্ডক দুই মূৰে অন্তহীনভাৱে বৰ্ধিতকৈ পোৱা কাল্পনিক আঁচডালকে ৰেখা বোলে ইয়াক কি বুলি লিখা হয় AB আৰু ওপৰত তোমাৰ ৰেখা চিন এই চিনটো দিব লাগিব ৰেখাৰ আদি আৰু অন্তবিন্দু নাথাকে ৰেখাখণ্ডৰ কিন্তু থাকে প্ৰান্তবিন্দু থাকে ৰেখাখণ্ড এডাল আছিল ৰেখাখণ্ড AB ইয়াৰ যদি এনেকৈ আঁকিছা এই দুটা হল যেহেতু পয়েন্ট আছিলে A আৰু B A B এই দুটা হল প্ৰান্তবিন্দু AB ৰেখা অঙ্কন কৰিলো এইটো হল আদি বিন্দু তুমি আৰম্ভণি বিন্দু আৰু এইটো হল শেষ বিন্দু কিন্তু ৰেখাত তোমাৰ আদি আৰু অন্তবিন্দু নাথাকে এতিয়া নেক্সট চাম আহা ৰশ্মি বুলিলে কি বুজা এডাল ৰেখাখণ্ডক এটা নিৰ্দিষ্ট দিশত অন্তহীনভাৱে বহাই গৈ থাকিলে এডাল ৰশ্মিৰ সৃষ্টি হয় এডাল AB এডাল ৰেখাখণ্ড তাক এটা দিশত আমি বহাই গৈ থাকিম মাত্ৰ এটা দিশতে বহাম দুইটা দিশতে নবহাম দুইটা দিশত বহালে কি হ'ব ৰেখা হৈ যাব আৰু যদি এটা দিশত বহাও তেতিয়া কি হ'ব ৰশ্মি এতিয়া তোমাৰ AB ৰেখাডালক B দিশত আমি অন্তহীনভাৱে বহাই দিলো সেইকাৰণে এইটো কাঁড় চিনটো দিয়া হৈছে এই কাঁড় চিনটো যে দিয়া হৈছে ই মানে বাঢ়ি গৈ আছে গতিকে ই হল ৰশ্মি ইয়াক লিখা হয় AB আৰু ওপৰত তোমাৰ ৰশ্মি চিনটো দিবা ইয়াৰ এইটো হল আদি বিন্দু এই বিন্দুটো যেটো এই বিন্দুটো হল আদি বিন্দু আৰু ইয়াৰ অন্তবিন্দু শেষ বিন্দু নাথাকে ই গৈয়ে অন্তহীনভাৱে গৈয়ে থাকে আকৌ AB এডাল ৰেখাখণ্ড তাক যদি এবাৰ এই দিশত এনেকৈ বহাই দিওঁ এই দিশত বহাই দিওঁ তেতিয়া ইয়াক লিখা হয় BA বিৰ পৰা আমি A লৈ আহিছো বিৰ পৰা A লৈ BA হল ৰশ্মি গতিকে AB আৰু BA ৰশ্মি তোমালোকে দেখিছা দুইডালৰ পাৰ্থক্য আছে কিহৰ পাৰ্থক্য আছে দিশৰ পাৰ্থক্য আছে প্ৰথম AB ৰশ্মিডাল এৰ পৰা B লৈ গৈছে আৰু ইডাল B পৰা আৰম্ভ হৈ A লৈ আহিছে দিশ দুটা বেলেগ বেলেগ এতিয়া তোমালোকে পাঠ্যপুথিৰ পেজ 60 উলিয়াই লোৱা তাত যেটো প্ৰশ্ন আছে পেজ 60 কাষৰ চিত্ৰত বিন্দু আৰু ৰেখাখণ্ডৰ এটা বাকচৰ আৰ্হি বনোৱা হৈছে আটাইবোৰ বিন্দু আৰু ৰেখাখণ্ড বেলেগে বেলেগে সজাই উল্লেখ কৰা এতিয়া প্ৰথমতে বিন্দুবোৰ কি বিন্দুবোৰ গম পাইছে এই বিন্দুবোৰ কি হ'ব A টো এটা বিন্দু এইবিলাক B বিন্দু D বিন্দু C বিন্দু G টো এটা বিন্দু হ'ব F টো এটা বিন্দু হ'ব E এটা বিন্দু এইবিলাক হল বিন্দু গতিকে আমি বিন্দুবোৰ দেখিলো কমা দি A B C D
এনেকৈ আমি গোটেইসমূহ বিন্দুখিনি লিখিলোঁ আৰু কি লিখিবলৈ কৈছে ৰেখাখণ্ড ৰেখাখণ্ড কোনবিলাক এ পৰা বি লে এটা ৰেখাখণ্ড বি পৰা জি লে এফৰ পৰা জি পৰা এফলৈ ই এফ এডাল ই ডি এডাল এফ চি এডাল এ ডি এডাল চি বি অন্য এডাল গতিকে ৰেখাখণ্ডসমূহ হ'ব এইবিলাক তোমালোকে প্ৰশ্নটো ধুনীয়াকৈ বহি কৰিবা এতিয়া ইয়াৰ পিছলৈ আহোঁ ভিডিঅ' প্ৰশ্নটো তোমালোকে কিতাপ উলিয়াই লোৱা পেজ 60 কাষৰ চিত্ৰত দিয়া বিন্দুকেইটা সংযোগ কৰি পোৱা ৰেখাখণ্ডবোৰ উল্লেখ কৰা বিন্দুবোৰ সংযোগ কৰি তোমালোকক ৰেখাখণ্ডবোৰ উল্লেখ কৰিবলৈ কৈছে এটা কি কি ৰেখাখণ্ডসমূহ আমি আঁকি চাওঁ আহা প্ৰথমতে ডিসি এবি এ পা বিলে ডিএ এডি একে বিসি আকৌ তোমালোকে বি পা ডিলেও আঁকিব পাৰিবা আৰু এ পা সি লেও আঁকিব পাৰিবা এইবিলাকে আছিলে আমাৰ ৰেখাখণ্ড গতিকে তোমালোকে বহি লিখি দিব পাৰা ৰেখাখণ্ডবোৰ হ'ব ৰেখাখণ্ডবোৰ হ'ল এ বি এনেকৈ বহি ধুনীয়াকৈ লিখি দিবা বি চি তাৰপিছত এ চি এনেকৈ বাকীকেইডালো তোমালোকে ধুনীয়াকৈ বহি লিখি দিবা দেই ঠিক আছে পিছৰ প্ৰশ্নটোলৈ আহোঁ কাষৰ চিত্ৰৰ পৰা ৰেখাখণ্ড ৰেখা আৰু ৰশ্মি উলিওৱা বিন্দু প্ৰথমতে বিন্দুকেইটা গম পাইছে বিন্দু হ'ব কি কি এ ও এই বিন্দুটো বি ডি ই আৰু এইটো চি বিন্দু বিন্দুসমূহ লিখি ল'লা তাৰপিছত আহিলে ৰেখাখণ্ড কি হ'ব অ ডি আৰু আনডাল অ চি অ চি অ ডি আৰু ৰশ্মি কোনকেইডাল হ'ব ৰশ্মি হ'ব যাৰ আদি বিন্দু আছে কিন্তু শেষ বিন্দু নাই এডাল হ'ব এ চি আনডাল হ'ব বি ডি ই এ এইবিলাক হ'ব ৰশ্মি আৰু ৰেখা কোনবোৰ হ'ব তোমালোকে চাই লোৱা দুইটা দিশত বাঢ়ি যোৱা এ বি তোমাৰ এ বি এডাল এইফালেও গৈছে এইফালেও আহিছে দুইটা দিশতে অন্তহীনভাৱে বাঢ়ি গৈছে আৰু চি ডি এইডালো তোমাৰ দুইটা দিশতে অন্তহীনভাৱে বাঢ়ি গৈছে এয়া হ'ল ৰেখা ৰশ্মি আগতে কৈছো যাৰ আদি বিন্দু আছে আৰু শেষ বিন্দু নাই গতিকে এ চি অ ই অ আৰু ডি বি এতিয়া তোমালোকলৈ মোৰ এটা প্ৰশ্ন এটা বিন্দুৰ মাজেৰে কিমান ৰেখাখণ্ড আঁকিব পাৰি ৰেখাখণ্ড বা ৰেখা বা ৰশ্মি এটা বিন্দুৰ মাজেৰে কিমান আঁকিব পাৰি চাওঁ আহাচোন অসংখ্য কাৰণ সেইটো এটা বিন্দু ইয়াৰ মাজেদি আমি বিভিন্ন ধৰণৰ ৰেখাখণ্ড অংকন কৰিব পাৰোঁ নিশ্চয় দেখিলা এটা বিন্দুৰ মাজেৰে তেনেহ'লে কিমান ৰেখাখণ্ড আঁকিব পাৰি অসংখ্য তোমালোকে মন কৰিবা ইয়াৰ পিছত মই নেক্সট সৰল চিত্ৰ বন্ধ চিত্ৰ আৰু খোলা চিত্ৰ এইবিলাকৰ ওপৰত আলোচনা কৰি আজিলৈ আহোঁ মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টিৰ পৰা অলপ হ'লেও উপকৃত হয় ধন্যবাদ
কি বেলেগ হিউ চিভা পয়ু নোৱাৰিছে কিন